নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। অসমীয়া ভাষা সম্পৰ্কত সংখ্যালঘু নেতা এগৰাকীয়ে যি বিতৰ্কিত মন্তব্য আগবঢ়াইছিলে তাৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া ভাষাটো যে কাৰো অনুগ্ৰহত জীয়াই থকা নাই বা জীয়াই নাথাকে সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। ইয়াৰ দ্বাৰা তিনিটা সত্য উন্মোচন হৈছে। কি সেই তিনিটা সত্য সেই বিষয়ে আলোচনা কৰিম, কিন্তু প্ৰথমতে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য অকণমান শুনি লওঁ আহক। অসমীয়া ভাষা আমাৰ ৰাজ্যিক ভাষা হৈ থকাটো এইটো আমাৰ এটা আইনগত অধিকাৰ, আৰু অসমত ৰাজ্যিক ভাষা বা অফিচিয়েল লেংগুৱেজ অসমীয়া থাকিব, সেইটো ইতিমধ্যে সাংবিধানিকভাৱে বা আমাৰ আইনগতভাৱে তাক মানি লোৱা হৈছে। ভাষা কাৰো ব্লেকমেইলৰ চিকাৰ হ'ব নোৱাৰে। মই কালি দেখিছোঁ, কিন্তু আপোনালোকে চাব যে অসমত অসমীয়া ভাষা স্থায়ী ৰাজ্যিক ভাষা হিচাপেও চৰকাৰী ভাষা হিচাপেও, আৰু ই কোনো প্ৰত্যেকবাৰ চেঞ্চাছৰ আগত যিটো কথা ওলায় যে আমি এইটো ভাষা লিখিম সেইটো ভাষা লিখিম, তাৰ পৰা কোনো ফৰক কাৰো একো নপৰে। আপুনি যি লিখিব ইচ্ছা আছে লিখক, কিন্তু অসমীয়া য'ত আছে তেনেকেই থাকিব। আৰু বিশেষকৈ আমাৰ চৰকাৰ থাকোঁতেতো এইবোৰ চিন্তা কৰিবলগীয়া কথাই নহয়। গতিকে তেওঁলোকৰ মূৰত কোনোবাই সোমাই দিছে যে বেছি মানুহে অসমীয়া নকলে অসমীয়া ভাষাটো হেৰাই যাব। তেতিয়া এইটোৱে প্ৰমাণ হ'ব যে অসমত বিদেশী কিমান আছে। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে যিখিনি কথা ক'লে তাৰ দ্বাৰা তিনিটা সত্য উন্মোচিত হোৱা বুলি মই ক'ব বিচাৰোঁ। প্ৰথম কথা, পূৰ্ববংগীয় মূলৰ মানুহখিনিয়ে অসমীয়া ভাষাটো যদিহে নিজৰ মাতৃভাষা বুলি নিলিখে, তেনেহ'লে অসমীয়া ভাষাটো সংখ্যালঘুত পৰিণত হ'ব অথবা নিঃশেষ হৈ যাব। এই যিটো ধাৰণা আমাৰ মনত প্ৰতিষ্ঠিত হৈ গৈছিল, সেই ধাৰণাটো আচলতে ভিত্তিহীন আছিলে। কেৱল পূৰ্ববংগীয় মূলৰ মানুহখিনিৰ মাজতেই নহয়, আমাৰ খিলঞ্জীয়া অসমীয়াসকলৰ মাজতো এই ধাৰণা প্ৰতিষ্ঠিত হৈ আছিলে, যিটো মুখ্যমন্ত্ৰীগৰাকীৰ কথাৰ পৰা আমি আশ্বস্ত হ'ব পাৰিলোঁ। দ্বিতীয়তে, পূৰ্ববংগীয় মূলৰ মানুহখিনিয়ে অসমীয়া ভাষাক আঁকোৱালি লৈ অসমীয়া ভাষাক মাতৃভাষা বুলি আঁকোৱালি লোৱাৰ বাবেহে অসমীয়া ভাষাটো জীয়াই আছে বা অসমীয়া ভাষাটো সংখ্যালঘু নোহোৱাকৈ আছে। এই ধাৰণা, এই নেৰেটিভ আচলতে কোনে কি কাৰণত সৃষ্টি কৰিছিলে সেই প্ৰশ্নটো এতিয়া উত্থাপন হৈছে। নিজৰ ভোট বেংক সুদৃঢ় কৰাৰ স্বাৰ্থত, নিজৰ ভোট বেংক চিৰকালৰ কাৰণে সংৰক্ষিত কৰাৰ স্বাৰ্থত এচাম ধুৰন্ধৰ ৰাজনীতিবিদে, এচাম ধুৰন্ধৰ ৰাজনৈতিক দলে পূৰ্ববংগীয় মূলৰ মানুহখিনিক আনি যধে মধে চৰকাৰী মাটিত সংস্থাপন কৰিছিলে, আৰু তেওঁলোক যাতে চিৰদিন সুৰক্ষিত হৈ থাকে, তেওঁলোকক যাতে থলুৱা অসমীয়াখিনিয়ে বেয়া দৃষ্টিৰে নাচায়, ভাল দৃষ্টিৰে চায়, সেইকাৰণে সেই ধুৰন্ধৰ ৰাজনীতিবিদসকলে আমাৰ মাজত এটা ধাৰণাৰ সৃষ্টি কৰি দিছিলে, যে এটা নেৰেটিভ সৃষ্টি কৰিছিলে যে এওঁলোকক বেয়াকৈ নক'বা, এওঁলোকক বেয়া ব্যৱহাৰ নকৰিবা, এওঁলোকৰ বিৰুদ্ধে নাযাবা, কাৰণ এওঁলোকেই আমাৰ ভাষাটোক সংখ্যালঘু নোহোৱাৰ পৰা বৰ্তাই ৰাখিছে। এয়াই আছিলে তেওঁলোকৰ ধুৰন্ধৰ ৰাজনৈতিক জীৱন দৰ্শনৰ ধুৰন্ধৰ চৰিত্ৰ। কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যই তেওঁলোকৰ এই অভিসন্ধিৰ কথা স্পষ্ট কৰি দিলে আমাৰ সন্মুখত। তৃতীয়তে, আমি নিজৰ মা থকাৰ পিছতো কি কাৰণত আনৰ মাক মাতৃ হিচাপে গণ্য কৰিব পাৰোঁ, তাত দুটা কথা থাকে। এটা হৈছে নিজৰ মাৰ দৰে লাগে কোনোবা মাক, সেইকাৰণে শ্ৰদ্ধা আৰু ভক্তিৰ কাৰণে সেইগৰাকী মহিলাক আমি মা বুলি কওঁ। দ্বিতীয়তে, তাত কিবা স্বাৰ্থ থাকিব লাগিব। পূৰ্ববংগীয় মূলৰ মানুহখিনিৰ এটা নিজা মাতৃভাষা থকা স্বত্তেও কি উদ্দেশ্যত অসমীয়া ভাষাক মাতৃভাষা বুলি লোকপিয়লত লিখি আহিছে বা তেওঁলোকে গ্ৰহণ কৰি লৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যৰ পিছত তাতো এটা প্ৰশ্ন চিহ্ন আহি পৰিছে। তেওঁলোকে যদিহে নিজৰ মাতৃভাষা থকাৰ পিছতো অসমীয়া ভাষাক মাতৃভাষা বুলি সঁচাকৈ অন্তৰেৰে গ্ৰহণ কৰিছে, তেনেহ'লে ভুলতো তেওঁলোকৰ মুখৰ পৰা এনেধৰণৰ বক্তব্য কিয় ওলায়? অকল এইবাৰে নহয়, ইয়াৰ আগতেও বহুবাৰ এনেধৰণৰ বক্তব্য তেওঁলোকৰ ফালৰ পৰা আহিছে। মই এইটো নকওঁ যে পূৰ্ববংগীয় মূলৰ সকলো মানুহেই
এই মানসিকতাৰ। আমাৰ ব্যক্তিগত জীৱনতো বহু পৰিয়াল আছে পূৰ্ববংগীয় মূলৰ, যাক মিয়া বুলি কোৱা হয়। বহু বন্ধু আছে, বহু ভাইটি আছে, যিসকলে মনে প্ৰাণে নিজক অসমীয়া বুলি ভাবে, অসমীয়া ভাষাকো তেওঁলোকে নিজৰ মাতৃভাষা বুলি ভাবে। আমি কেতিয়াও তেওঁলোকক বেলেগ দৃষ্টিৰে চোৱা নাই বা তেওঁলোকেও আমাক বেলেগ দৃষ্টিৰে আজিলৈকে চোৱা নাই। কিন্তু এচাম ধুৰন্ধৰে এনেধৰণৰ বক্তব্য প্ৰায় ৰাখি আহিছে আৰু এনেধৰণৰ বক্তব্যৰ দ্বাৰা তেওঁলোকে নিজৰে ক্ষতি কৰিছে। এতিয়া থলুৱা অসমীয়াখিনিৰ মনত সন্দেহৰ বীজ অংকুৰিত হৈছে, আশংকা জাগ্ৰত হৈছে যে তেওঁলোকে আচলতে অদূৰ ভৱিষ্যতে অসমীয়া জাতিটোক ব্লেকমেইলিং কৰাৰ কাৰণেহে এনেধৰণৰ কাৰ্যকলাপ কিছুমান কৰি আছে নেকি, বা এয়া কেৱল মাত্ৰ অসমত স্থান দখলৰ কাৰণে কৰা কিছুমান অভিসন্ধি নেকি। যিয়েই নহওক, মুখ্যমন্ত্ৰীগৰাকীৰ কথাৰ দ্বাৰা আমি আশ্বস্ত হ'লোঁ যে ভাষাৰ ক্ষেত্ৰত আমি কোনো চিন্তা কৰিবলগীয়া কথা নাই। কিন্তু আন এটা গুৰুতৰ সমস্যাৰ মাজতহে আমি পৰি আছোঁ, যিটো আমি অনুভৱ কৰিব পৰা নাই। মানুহ থাকিলে ভাষা জীয়াই থাকিব, মানুহ থাকিবলৈ মাটি লাগিব। অসমত অসমীয়া মানুহ থাকিবলৈ মাটিয়েই যদি নাথাকে, তেনেহ'লে কোনে অসমীয়া ভাষা ক'ব? গতিকে মাটি যাতে অন্যই হস্তগত কৰিব নোৱাৰে, মাটি যাতে অন্যই কিনিব নোৱাৰে, তেনেধৰণৰ সুৰক্ষিত ব্যৱস্থা যদিহে কৰা নহয় অসমত, তেনেহ'লে অদূৰ ভৱিষ্যতে কিন্তু অসমৰ অসমীয়াসকল অসমতে ভগনীয়া হ'ব লাগিব। UAE, ইউনাইটেড আৰব এমিৰেট, আপোনালোকে নিশ্চয় সেইখন দেশৰ কথা শুনিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে ডুবাইত যিমান থলুৱা মানুহ আছে, ডুবাইৰ স্থানীয় মানুহ আছে, তাতকৈ বহু গুণে বেছি বিদেশী লোক গৈ তাত আছে। কিন্তু তথাপি তেওঁলোকৰ কিয় অসুবিধা হোৱা নাই? তেওঁলোকে মাটিহে নিয়ে বিদেশীবিলাকক। সেই কথা আমি বুজিব লাগিব। ডুবাইলৈ লাখ কোটি বিদেশী যাওক, কিন্তু তাত কোনেও মাটি কিনিব নোৱাৰে, তাত স্থায়ীভাৱে বসবাস কৰিব নোৱাৰে। তাত গৈ হয়তো ভাড়া ঘৰত থাকিব লাগিব, ফ্লেটত থাকিব লাগিব। তেওঁলোকে মাটি নিয়ে, কাৰণ বিদেশী লোকবিলাক গৈ তাত বিনিয়োগ কৰিলে, তাত শ্ৰম কৰিলে তেওঁলোকৰ লাভ হয়। গতিকে অদূৰ ভৱিষ্যতে যদি অসমৰ মাটিৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হয়, তেতিয়া লাখ লাখ কিয় কোটি কোটি বিদেশী আহি অসমত ভৰি পৰক, 50,000 অসমীয়াই থাকক ইয়াত। কিন্তু সমগ্ৰ অসমৰ মাটি যেতিয়া সেই 50,000 মানুহৰ হাতৰ মুঠিত থাকিব, তেতিয়া বাকীবিলাকে আহি মাত্ৰ সেই 50,000ক সহায়হে কৰা হ'ব। আমি ধৰি লওক সেই 50,000ৰ ভিতৰৰে এজন, আমি ধান খেতি কৰিছোঁ, আমাৰ প্ৰচুৰ পৰিমাণৰ মাটি আছে। সেই ধান খেতিত আমি শ্ৰমিক হিচাপে সেই বাংলাদেশীবিলাকক লগাইছোঁ বা বিদেশীবিলাকক লগাইছোঁ, ঘৰ বান্ধিবলৈ আমি তেওঁলোকক লগাইছোঁ। মুঠতে সকলোবিলাক শ্ৰম তেওঁলোকৰ পৰা আমি আদায় কৰিছোঁ। গতিকে তেতিয়া একোৱে ক্ষতি নহ'ব। ঠিক সেই একেই ব্যৱস্থা আছে অৰুণাচল প্ৰদেশ বা উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যত। মানুহ গৈ তাত বসতি কৰিব নোৱাৰে, সেইকাৰণে তেওঁলোকৰ ডেম'গ্ৰাফি চেঞ্জ হোৱাৰো কোনো সমস্যা নাই, কোনো ধৰণৰ আশংকা কৰাৰ প্ৰশ্নই আহিব নোৱাৰে। গতিকে আমি ভূমিৰ ওপৰত যি অধিকাৰ আছে, সেই অধিকাৰটো যেতিয়ালৈকে সাব্যস্ত কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি আশংকামুক্ত নহয়। আমাৰ কাৰণে সৌভাগ্যৰ কথা যে স্বাধীনতাৰ কেইবা দশকো পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ভূমিসমূহ উচ্ছেদ কৰাত উঠি পৰি লাগিছে। কিন্তু এতিয়ালৈকে আমি বিভিন্ন বহিৰাগতক ব্যক্তিগত মাটিবিলাক বিক্ৰী কৰিছোঁ, অভাৱৰ বাবেই হওক, কিবাৰ বাবেই হওক। ভৱিষ্যতে তেনে নকৰোঁ বুলি আমি নিজেও কিছুমান শপত খাব লাগিব। গতিকে ভিডিঅ'টো দীঘল হৈ গৈছে, অন্য এদিন এই বিষয়ে বিস্তৃতভাৱে পতাৰ আশা আছে। আপোনালোকে কমেণ্ট কৰিব সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত কি অনুভৱ হৈছে। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।